মহাপুৰুষ গুৰুজনাই ভাগৱতৰ পদেদি আমাক কি বুজাব গৈছে আমি আলোচনা কৰিম। কৈছে তেওঁ শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ অমৃত ইহে প্ৰধান, যে ভগৱন্তৰ গুণানুকীৰ্তন অমৃত স্বৰূপ। গতিকে তোমালোকে পান কৰিবা। ধন জন যত পুত্ৰ পৰিবাৰ ইষব বিষ সমান। আমাৰ যিখিনি আমি ধন জন পুত্ৰ ভাৰ্যা দেখিছো এইবিলাক হক বিষময়। এটিক্ষণে আছে এটিক্ষণে নাই, তাতেক নাটেক মায়া। এই আছে এই নাই, মা পদে নেতিবাচক নাই, ইয়া পদে ইতিবাচক আছে। যিটো বস্তু আজি আছে কালিলৈ নাই। স্বামী আজি আছে কালিলৈ নাথাকিবও পাৰে, ভাৰ্যা আজি আছে কালিলৈ নাথাকিবও পাৰে, পুত্ৰ কন্যা আজি আছে কালিলৈ নাথাকিবও পাৰে, এই দেহটো আজি আছে কালিলৈ নাথাকিবও পাৰে। এইবোৰ সব মায়া, এইবোৰ আজি আছে কালিলৈ নাই। গতিকে পদ্মপত্ৰ জল জীৱন চঞ্চল অথিৰ মনুষ্য কায়া। আমাৰ এই দেহটো থকা জীৱটোক পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। কোনে জানে মই ঘৰ পামগে নে নেপাম। পদুম পাতৰ পানীৰ লগত আমাৰ জীৱটো তুলনা কৰিছে। বতাহে কোন সময়ত পানী পদুমৰ পানী পেলাই দিব, তাৰ পাতৰ পানী পেলাই দিব, তাৰ যেনেকে সিদ্ধান্ত নাই, আমিও কোন পৰিস্থিতিত কি অৱস্থাত আমাৰ দেহৰ পৰা জীৱ ওলাই যাব তাৰো সিদ্ধান্ত নাই। সেইকাৰণে দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, মুখৰ বাক শক্তি থাকোঁতেই, হস্তৰ কৰ্ম শক্তি থাকোঁতেই, চৰণৰ গতি শক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ আহি ঈশ্বৰৰ কথা শুনি আমি যাতে জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰি এই ধনটো আমি যাতে লৈ যাব পাৰোঁ, এই সম্পদটো যাতে আমি লৈ যাব পাৰোঁ। আমি যিবোৰ সম্পদ ঘটিছোঁ সেইবোৰ মহাপুৰুষে সম্পদ বুলি স্বীকৃতি দিয়া নাই। বেদে কি বুলি কৈছে? সম্পদকো জানা নুহি সম্পদ, জানা আপদকো নুহি আপদ, পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বিৰকতি। আপোনাৰ আচল সম্পদ আপোনালোকে আজি এই 4টা দিনত ঘটিব। এইটো সম্পদ লগত যাব, বাকীবিলাক সম্পদ এৰি থৈ যাব। যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, মাটি সম্পত্তি ল'লে, চব এৰি থৈ যাব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত পাপ আৰু পুণ্য দুটা যাব। গতিকে ই যাওঁতে পাছত লাগি যাব, আহোঁতে ওপৰ ফালে লাগি আহে বুলি কৈছে। যে আমাৰ যাবৰ সময়ত আমি পাপ আৰু পুণ্যৰ টোপোলা দুটা লৈ যাম। যদি পুণ্যৰ টোপোলা বেছি লৈ যাব পাৰোঁ আমাৰ জীৱটো ওপৰলৈ যাব, আৰু যদি পাপৰ টোপোলা বেছি লৈ যাওঁ তললৈ আহিব। গতিকে জীৱৰ গতি হয় ওপৰলৈ, নহয় তললৈ। এই কথা জানি আমি লগত নিব নোৱাৰা ধনৰ মোহতে যাতে আমি জীৱনটো এৰি দিব লগা নহয়। গতিকে হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰলোকে পায়। এই 4টা দিনত আপোনালোকে ঈশ্বৰ কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন দৰ্শন কৰাৰ পিছত আপোনালোকে জীয়াই থকা দিনকেইটাত এই ভাৱবিলাকে আপোনালোকক ক্ৰিয়া কৰি থাকিব, আৰু মৰিলে জীৱক সদগতি পোৱাত ই সহায় কৰিব। গতিকে এই পুণ্য যদি আমি সঞ্চয় কৰিব নোৱাৰোঁ, নকৰিও জন্ম বৃথা, শুনা ইটো কৃষ্ণ কথা। ফুৰা ৰাম নাম গলে বান্ধি, ঐতো আয়ু পাত ভৈলে, ঘূৰ পৰ লোকে গৈলে, আকে লাগি মৰিবা হাঁহ কান্দি। আমাৰ জীৱৰ মৃত্যু নাই, গতি আছে। গতিকে মই অলপ আগতে কৈছোঁ, প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ। প্ৰাৰব্ধ পুণ্য লৈ পেলাই যিমান পৰিমাণৰ আছে আজি আমাৰ এইখন গাঁৱত আমি ভোগ কৰি আছোঁ, আৰু যেতিয়া আমাৰ কম পুণ্য থকাবিলাকে দুখ ভুগি আছে। গতিকে আমি নিমাই জান গাঁৱত বাসবাস কৰি যাতে পৰকালত ধনটো সঞ্চয় কৰি নিব পাৰোঁ, তাৰ কাৰণে এই টিকেটা দিনত আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব। এইটো ধন আমাৰ লগত যাব। এই ধনটো যদি আমি এই 4টা দিনৰ সুযোগ পায়ো যদি সংগ্ৰহ নকৰোঁ, তেতিয়াহ'লে আমাৰ জীৱটোৱে পিছৰ জন্মত গৈ কান্দিব লাগিব। আজি আপোনালোকৰ নিমাইজান গাঁৱত বহুতে কান্দি আছে। কিয়? আমাৰ অভাৱ অসীম, অভাৱৰ সীমা নাই। অৰ্থনীতিয়ে কৈছে অভাৱ অসীম। নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। আমাৰ অভাৱক সীমা নাই, কিন্তু নিৰ্দিষ্ট অভাৱবিলাক সীমিত। যেনে আপোনাৰ ল'ৰাটো স্কুললৈ পঠিয়াবলৈ প্ৰথম চাইকেল এখন লাগে। চাইকেল এখন কিনি দিয়াৰ পিছতে চাইকেলৰ অভাৱটো নাইকিয়া হৈ গ'ল। কিছুদিন সি চলোৱাৰ পিছত আকৌ তাক মটৰ চাইকেল এখন লগা হ'ব। আকৌ মটৰ চাইকেলখন কিছুদিন চলোৱাৰ পিছত 4 চকীয়া এখন লগা হ'ব। গতিকে অভাৱ বাঢ়ি বাঢ়ি গৈ থাকিব।
নিৰ্দিষ্ট অভাৱবিলাক সীমিত হৈ থাকিব। মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি নিমাইজান গাঁৱত কোনোবা পৰিয়ালে দুবেলা দুমুঠি মনে ভবা মতে ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে, নিজে খাবলৈ নোপোৱাৰ কাৰণে কাষৰ মানুহ ঘৰে নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। অন্ন, বস্ত্ৰ, সমাজৰ লগত খাপ খোৱা এযোৰ বস্ত্ৰ, মনে ভবা মতে এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহ ঘৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, ছুইচ টিপিলে ফেন ঘূৰিব, ছুইচ টিপিলে পানী গৰম হ'ব, ছুইচ টিপিলে মানে পোহৰ আহিব। সকলো কাম আমি বিজ্ঞানসন্মতভাৱে অভাৱ পূৰণ কৰিব পাৰোঁ। এঘৰে অভাৱখিনি পূৰণ কৰি আছে, কাষৰ ঘৰে তেওঁৰ দৰে পূৰণ কৰিব নোৱাৰি অভাৱত কান্দি আছে। এয়া হৈছে আমাৰ কৰ্মফল। এই কাৰণে আমি কান্দিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ গাঁৱত আমাৰ বেদৰ মতে কান্দি আছে বহুতে। গতিকে আমি নাকান্দিবৰ কাৰণে, আমি পৰকালত আমাৰ জীৱটোৱে গৈ নাকান্দিবৰ কাৰণে আমি এই জন্মত পৰকালৰ ধনটো সঞ্চয় কৰিব লাগিব। পৰকালৰ ধন মাধৱৰ নাম, তাকল লোৱা গলে বান্ধি, ঐতো এটিক্ষণে এৰা আলজাল, পাছে মৰিবা হাঁকানি। ইমান ঠাণ্ডাত নাযাওঁ, ইমান মানে আন্ধাৰ ৰাতি নাযাওঁ, এই বুলি আলজাল কৰি যদি আপুনি নাহে, তেতিয়াহ'লে আপুনি এই গধূলি সময়ত এতিয়া বহাৰ পৰা আকৌ ঘূৰি যোৱা সময়কণলৈ যিটো পৰকালৰ ধন আপুনি পিছৰ কালত লৈ যাবলগীয়া ধনটো আপুনি সংগ্ৰহ নকৰাৰ কাৰণে আপোনাৰ মোৰ জীৱই আকৌ পিছৰ জন্মত কান্দিবগৈ লাগিব। এই তথ্যটো আমাক দিছে। সেইকাৰণে কৈছে, কেতিক্ষণে আশী ধৰিলেক পৰা বিষম অন্তক বাঘে, জানিয়া সত্তৰে ধৰিও কৃষ্ণৰ চৰণত অনুৰাগে। কোন সময়ত আমাক কালে কেনেকৈ খুটিব তাৰ কোনো ঠিক নাই। কাল সৰ্পে চুম্পিয়া আশ্ৰয় পৃষ্ঠ ভাগে, চেগচাই কোনোদিনা ধৰিবেকৰ আগে, কোনো মতে নৰৱে নেৰাৱে টানো হাত, কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ। আজিৰ দৰে যদি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰে, আপোনাৰ কোটি টকা পাছবুকত জমা কৰি থলেও কালে যিদিনাখন শেষ খুটটো মাৰিব, যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে যেতিখন। কাল নামৰ সাপটোৱে যিদিনাখন শেষ খুটটো মাৰিব, সেইদিনাখন আপোনাৰ কোটি টকা আছে, 50 লাখ দিছো, দেউতাক এৰি যোৱা, মাক এৰি যোৱা, বৰদেউতাক এৰি যোৱা, বৰমাক এজন নহ'ব। নাভাবিবি সাৰি যাম ধনৰ বলত, নাভাবিবি সাৰি যাম বুদ্ধিৰ চলত। এইবিলাকে তৰাব নোৱাৰিব, কেৱল আজিৰ যিটো ভক্তি সেইটোহে তৰাব। কোনোমতে নৰৱে নেৰাৱে টানো হাত, কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ। সেইকাৰণে আমি এই ভক্তি আমি যাতে জীয়াই থকা কালত যাতে এক ক্ষণ হ'লেও কৰিব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব লাগিব দেই। এক ক্ষণ 4 মিনিট সময়ো যাতে আমি ঈশ্বৰৰ কথা নোকোৱাকে যাতে দিনটো পাৰ হ'ব নালাগে। সেইহে দিনক ভাই দুৰ্দিন বুলিয়া মানি, মেঘাস্বৰ্ণ নোহয় দুৰ্দিন, কৃষ্ণ কথা অমৃত সম্যক আলাপৰ ৰস, যিটো দিন ভয়বিহীন। আপুনি যিদিনাখন ঈশ্বৰৰ কথা এটা নপতাকে, নুশুনাকে, নোগোৱাকে পাৰ হ'ল, সেইটো দিনহে দুৰ্দিন গ'ল। আপুনি কিবা এটা বতাহ ধুমুহা আহিছে, বৰষুণ আহিছে, সেইটো দুৰ্দিন নহয় বুলি কৈছে। এয়া মহাপুৰুষৰ দৰ্শন। সেইকাৰণে কৈছে, কৃষ্ণ হেন দেৱ আউৰ নপাই বাহা, উপকাৰী কৃপাময়। কৃষ্ণৰ দৰে উপকাৰী দেৱতা আৰু নাই। নাম মাত্ৰ লৈলে এতেকে কৰন্ত, সমস্তে পাতক ক্ষয়। তেওঁৰ নাম লোৱাৰ লগে লগে পাপবিলাক নাইকিয়া হয়। তেওঁ যদিও অব্যক্ত, তেওঁ যদিও নিৰ্গুণ, তেওঁ যদিও নিৰাকাৰ, আপুনি নাম ল'লেই তেওঁ আপোনাৰ হৃদয়স্থিত হৈ যায়। আমাৰ ভাগৱতত কৈছে, অব্যক্ত ঈশ্বৰ হৰি, জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান, অ ভক্ত জনে ললে নাম, পূৰ্ণ কৰি মন কাম, অন্তৰতে দেই সমিধান। আপুনি কিবা সমস্যাত পৰিছে, একান্ত মনে ভগৱানক চিন্তা কৰক, প্ৰভু এই সমস্যাটোৰ পৰা তুমি উদ্ধাৰ নকৰিলে আৰু মোৰ গত্যন্তৰ নাই। একান্ত মনে চিন্তা কৰাৰ লগে লগে হৃদয়ত তেওঁ আহি যাব, আহি আপোনাক কৈ দিব কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যাটো সমাধান হ'ব, নহ'লে প্ৰতিনিধি পঠাই দিব। এয়া ভগৱন্তৰ মহিমা। আৰু যি গুণত বিচাৰিব, গুণ নাম অনুসৰি বেকত হু অন্ত হৰি, সুমৰন্ত যেই জীৱা ভাবে, সেই ভাবে ভকতৰ পূৰ্ণ কৰি মন কাম।
ঈশ্বৰৰ নামৰ প্ৰভাৱে ভাগৱতত কৈছে কি বুলি যে আপুনি গুণনাম অনুসৰি আমাৰ সমাজত মানুহে তিনিটা গুণত ভগৱানক বিচাৰে কিছুমানে তম গুণত বিচাৰে কিছুমানে ৰজ গুণত বিচাৰে কিছুমানে সত্য গুণত বিচাৰে আচলতে আমি কোন গুণটোত বিচাৰিলে আমাৰ উপকাৰ হ'ব ভাগৱতত কৈছে ৰজু তমো গুণে নেই বিষয়ক সত্য গুণে বুদ্ধি ভৈলে তৰে সংসাৰক আমি আজিৰ দৰে কোনো কামনা বাসনা নোহোৱাকৈ ঈশ্বৰৰ কথা শুনিবলৈ আহিলেহে আমাৰ জীৱ উদ্ধাৰ হ'ব আপুনি যদি ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে পৰিয়ালৰ মংগলৰ কাৰণে যদি চিন্তা কৰে তেতিয়া আপোনাৰ হেতু কাম কৰি দিব কিন্তু আপুনি এই মায়াময় সংসাৰত বান্ধ খাই থাকিব লাগিব তমগুণী মানুহবিলাকে ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ঈশ্বৰে নকৰক আপোনালোকৰ ইয়াত আছে বুলি ভবা নাই কিন্তু যদি কৰবাত আছে কিবা কাৰণত যেনে যিখন গাঁৱত ভঙুৱা মদপি জুৱাৰী মানুহ থাকে তেওঁলোকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে হাত দুখন তেওঁ থকা জেগালৈ আনি ক'ব প্ৰভু এচিলিম খোৱাবাৰ ভঙুৱা মানুহে তেওঁ ৰাতিপুৱাই দৰখাস্তখন দি দিয়ে মদপিয়ে ক'ব প্ৰভু এগিলাচ খোৱাবাৰ জুৱাৰীয়ে ক'ব লগ এটা দিবাৰ এতিয়া ভগৱানে কৈছে হ'ব তই ৰাতিপুৱাই যেতিয়া দৰখাস্ত দিলি তোক অনুমোদন জনাই দিছো তই ভাতেই খাবলৈ নাপাবি তোক এচিলিম খুৱামি তই ভাতেই খাবলৈ নাপালি তোক এগিলাচ খুৱামি তই ভাতেই খাবলৈ তোৰ লগত যোৱা খেলা মানুহ এটা মই লগ দিমেই গতিকে আপুনি যি গুণত বিচাৰিব গুণ নাম অনুসৰি বেকত হুৱন্ত হৰি মনত ৰাখিব কিন্তু জুৱাৰী ভঙুৱাবিলাকে আপোনাৰ মোতকে বেছি ভগৱানৰ চিন্তা কৰে যাতে নিৰ্দিষ্ট সময়ত তেওঁলোকে মনে ভবা বস্তুটো খাবলৈ পায় গতিকে ভবা মতে তেওঁক দি থাকিব কিন্তু আপুনি সংসাৰ চক্ৰত ঘূৰি থাকিব আৰু ৰজগুণী মানুহবিলাকে কি কৰে ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি লাগে আৰু লাগে হ'ব তোক দি আছো গতিকে আপোনাৰ দি থাকিব কিন্তু আপুনি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব আপুনি সেইবিলাক এৰি থৈ যাব নোৱাৰে মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণ যেতিয়া দ্বাৰকালৈ যাব ওলাইছিল পেহীয়েকৰ ওচৰত গৈ কৈছিল পেহীদেউ তোমালোকৰ যিখিনি কাম মই কৰি দিলোঁ কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক জয়লাভ কৰিলোঁ যুধিষ্ঠিৰক ৰাজ্য দিলোঁ এতিয়া তোমালোকে সুখে সন্তোষে বাস কৰা মোৰ দ্বাৰকাত পৰিয়ালৰ বৰ্গত অথন্তৰ হৈছে মই দ্বাৰকালৈকে যাব ওলাইছোঁ পিছে পেহীদেউ মই যোৱাৰ আগতে তোমাক কিবা এটা দি যাওঁ বুলি ভাবিছোঁ তোমাক কি লাগে কোৱা আপোনাৰ মোৰ নিচিনা মানুহক যদি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই আহি ক'লেহিহেঁতেন কি লাগে কোৱা আমি সুদাই এৰিম নেকি বাৰু যিমান অভাৱ আছে গোটেইখিনি বিচাৰিলোহেঁতেন কিন্তু কুন্তীয়ে কি বুলি ক'লে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ বোপা তুমি যে জগতৰ ঈশ্বৰ মই তোমাৰ মাহাত্ম্যৰ পৰা গম পালো নানা বিপদত পুত্ৰ সমেৱা ৰাখি শতকে শিশুক যেন ঢাকি ৰাখে পাখি চৰাইয়ে যেনেকৈ দেউকাৰ আৰু পোৱালি ৰাখে তুমিও মোৰো এই 5টা ল'ৰা তেনেকৈ ৰক্ষণাবেক্ষণ দিলা আজি দ্বাৰকালৈ যাব ওলাইছা যোৱা পিছে যোৱাৰ আগতে তুমি মোক কিবা এটা দিওঁ বুলি ভাবিছা যদি দিব খুজিছা সেই বস্তু দিয়া কি সেহি আপদয়া মাৰয় ভীমত তোমাকো দেখিবে পাওঁ যিটো আপদত মাজে সময়ে মোক বিপদ আপদ এটা দি যোৱা কৃষ্ণ যাতে বিপদ হলে তোমালৈ মনত পৰে পেহীদেউ ধন টকা পইচা গাড়ী মটৰ পকা দিলে গণ্ডগোল লাগিব নি চিৰি ভৈলে ভুলে মন কৰে না কাম সম্পদত নপৰে লৈ বাকত বনাম তুমি যদি ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্যই সচ্ছল কৰি দিয়া মোৰ সেই বিনাশী সম্পদৰ মাজত যদি মোৰ মনটো সোমাই যায় মই নামঘৰলৈ আহিবলৈ সময় উলিয়াব নোৱাৰিম ভকতৰ সংগলৈ যাবলৈ সময় নহ'ব কৃষ্ণ কথা শুনিবলৈ সময় নহ'ব যিটো ঐশ্বৰ্যক পালে তোমাকো পাখৰে এতেকে তাহাক নবাঞ্চয় সাধু নৰে গতিকে যিবোৰ বস্তু পালে মানুহে ঈশ্বৰলৈ পাহৰি যায় সেইবোৰ বস্তু সন্ত মহন্ত ভক্ত বৈষ্ণৱে ভগৱানৰ পৰা নিবিচাৰে মাধৱদেৱে ধন টকা পইচা বিচৰা নাই কি বিচাৰিছে কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদানো গুচুক মুখেতো আগুণ নাম প্ৰভু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে জানে ভকত বৈষ্ণৱ এজনৰ লগত
তোমাৰ অমৃতময় কথা শুনি মই যাতে জন্ম জন্মান্তৰে পুণ্য অৰ্জন কৰি জীয়াই থকা দিনকেইটাত শান্তি পাওঁ আৰু মৰিলে যাতে সদ্গতি পাওঁ, এই কৃপা তুমি কৰিবা। তেতিয়া তেওঁ ক'লে, আৰু যদি দিব খুজিছা বোপা মোক সেই সম্পত্তি দিয়া। কি? গংগা নদীখন সাগৰৰ অভিমুখে গৈ থাকোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে। জাজিৰ বাধা পাই গংগা যেনেকৈ উভতি নবয়, সমস্ত জাজি অতিক্ৰম কৰি যেনেকৈ সাগৰ মহাসাগৰত পৰেগৈ, ময়ো পুত্ৰ ল'ৰাকেইটা বুকত বান্ধি সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বিপদ আপদ আহিব পাৰে। বিপদ আপদ আহিলেও যাতে তোমালৈ নাপাহৰো, সেই সম্পত্তি দিয়া। যেন জাজি গংগা কনিৰোধ কৰে যদি, সাগৰত পৰয়ত থাপি দেৱ নদী, সেইমতে বিঘ্নি কোন গণি মোৰ মন, সদায় স্মৰুক মাত্ৰ তোমাৰ চৰণ। সকলো বিপদ আপদত যাতে তোমাক চিন্তা কৰিব পাৰো, সেই কৃপা মোক কৰা, আৰু বেলেগ দিব নালাগে। মানে ক'ব লগা বহুত আছিল, বিদায়ৰ সময়ত ভাষাৰ অভাৱ, একো কহি বাকময় নপাৰো সম্প্ৰতি, যেই লাগে কৰা দেৱ অগতিৰ অগতি। তুমি অগতিৰ গতিদাতা, তুমি দুখীয়া মানুহ ধনী কৰিব পাৰা, ধনী মানুহ দুখীয়া কৰিব পাৰা, বেমাৰী মানুহক আৰোগ্য কৰিব পাৰা, আৰোগ্য মানুহক বেমাৰী কৰিব পাৰা, সকলো অধিকাৰ তোমাৰ ওচৰত আছে। মোৰ মনৰ কথা বুজি কি কৰিলে ভাল হয় তুমি তাকেই কৰা। এই ধৰণে ভক্তি ভাৱেৰে যেতিয়া কুন্তীয়ে তেওঁক নিবেদন কৰিলে, কুন্তীৰ ভক্তিত যাব খোজা কৃষ্ণই কি বুলি ক'লে, তেনেহ'লে পেহিদেউ নাযাওঁৱে আৰু দিয়া। নাযায়বোৰ দ্বাৰকা বুলি পালতিলা হৰি, দুনাই গৃহে পখিলা কুন্তীক আগ কৰি। কুন্তীৰ ভক্তি ভাৱে যাব খোজা কৃষ্ণকো উভতাই লৈ আহিলে। এয়া মাহাত্ম্য, মনত ৰাখিব ভক্তি। গতিকে আমি ধন ধান বিচাৰিব নালাগে, আমি মাত্ৰ নমাগোহ সুখ ভোগ, নমাগো মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভুকতি। শিৱই যেনেকৈ শেষত ক'লে যে তোমাক মোক আৰু একো নালাগে, যাতে সদায় তোমাৰ চৰণত মই মানে মোৰ মতিটো থাকে, এই কৃপা তুমি কৰা। গতিকে আমি প্ৰত্যেকেই ভগৱন্তৰ ওচৰত পুৱা গধূলি সেই প্ৰাৰ্থনা কৰে। যদি মানে ভগৱন্ত যাৰ প্ৰতি প্ৰসন্ন হৈ থাকিব, কোনটো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। ভগৱন্ত যদি আপোনাৰ প্ৰতি প্ৰসন্ন হৈ থাকে, আপোনাৰ দুৰ্লভ একো থাকিব নোৱাৰে। গতিকে আমি এই বিশ্বাসেৰে সৈতে আমি ভগৱন্তত ভক্তি সাধন কৰিব লাগিব। এই কথা তেওঁলোকে আমাক দেখাইছে। আৰু কি বুলি কৈছে যে ভুকুতি মুকুতি পদকো সাধন্ত, শ্ৰৱণ যশ কীৰ্তনে, হেনয় বান্ধৱ দেৱক নভজে, কোননো অধমজনে। যিজনক ভজনা কৰিলে ভোগ মুক্তি সকলো পায়, সেইজনক নভজাকৈ কোন অধম মানুহ থাকিব। আন দেৱ তেজী মোকে মাত্ৰ ভজি, ভৈলেক এক শৰণ। আমি আন দেৱতা এৰি এক ঈশ্বৰত শৰণ ল'ব লাগে। তেতিয়া ভগৱন্ত যদি সন্তুষ্ট হয়, সব দেৱতা সন্তুষ্ট হ'ব। যিজনৰ তৃপ্তিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। গতিকে তেওঁ যদি সন্তুষ্ট হয়, সব দেৱতা সন্তুষ্ট হৈ যাব। এই তথ্য আমাক দিছে। গতিকে আমি একমাত্ৰ ঈশ্বৰত শৰণ ল'ব লাগে। শৰণ কাক বোলে? সেহি এক শৰণ ভজন অনুপাম, কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আমাৰ শৰণ ভজন বেদে কি বুলি কৈছে যে তুমি আন দেৱতা পূজা কৰাটো দূৰৰ কথা, তেওঁৰ আন দেৱতাৰ কথা কাণেৰে শুনিলেও পাপ হয়। গতিকে আমি কাণেৰেও শুনিব নালাগে। তাৰ উদাহৰণটো গুৰুজনৰ নিজৰ হাতেৰে লিখি যোৱা ভক্তি প্ৰদীপত এটা কাহিনী দেখুৱাইছে। এদিন চান্দালিনী গংগাৰ পাৰে পাৰে আহি আছিল। আহি থাকোঁতে সুশীল ব্ৰাহ্মণে পাৰতে বহি পূজা কৰি আছিল। পূজা কৰি থকা দেখি চান্দালিনী আহি সুধিলে, বোপা সুশীল তুমি কাৰ পূজা কৰিছা? আই চান্দালিনী, মই বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা পূজা কৰিছো। বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা? বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা মই পূজা। সেইজন কোন? ইন্দ্ৰ। উদ্ধবাহু হৈ ক'লে। লগে লগে শিখ কি শুনিলো বুলি কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে। শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, মনত ৰাখিব। আমি এতিয়া ইমান সময় ৰাতিপুৱাৰ পৰা যিখিনি ভাগৱতৰ কথা শুনি আছো, সব গাৰ নুমে নুমে সোমাই যাব। গতিকে তেওঁ 108 বাৰ বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু শব্দটো কাণৰ মাজেদি সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে পাৰতে বহি তিতা বস্তে কৃষ্ণৰ নাম জপ কৰি আছে।
সেই মুহূৰ্ততে নাৰদ মুনি আহি পেলাই তেওঁৰ ওচৰ পালেহি আই চাণ্ডালিনী তুমি তিতা বস্তুৱে কাক চিন্তা কৰি আছা বোপা নাৰদ কি কবা আজি মোৰ ডাঙৰ দুৰ্ঘটনা কি হল মই গংগাৰ পাৰে পাৰে আহি আছিলো সুখিলে পূজা কৰি আছিলে কাৰ পূজা কৰা বুলি সুধিলো তেওঁ বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে সেইজন কোন বুলি সোধাত ইন্দ্ৰ বুলি ক'লে তাৰ পিছত কোৱাৰ লগে লগে মই কাণত ঠিলা দি 108 বাৰ বুৰ মাৰি গংগাত বাহিৰটো শুদ্ধ কৰিলো কিন্তু কানেদি শব্দটো মোৰ সোমাই গ'ল তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে মই কৃষ্ণৰ নাম জপ কৰি আছো নাৰদে আশ্চৰ্য প্ৰকাশ কৰিলে কি কোৱা চাণ্ডালিনী যাক চুলে গা ধুব লাগে যাৰ ছাঁটো গছকিলে অপবিত্ৰ হয় যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয় তোমাক অপবিত্ৰ কৰিছে এই কথা শুনি মই আশ্চৰ্য প্ৰকাশ বোপা নাৰদ তুমি ঠিকেই কৈছা কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱন্তৰ ওচৰত এটা নিবেদন আছিল সেই নিবেদনত প্ৰভুৱে অনুমোদন জনাইছিল মোৰ নিবেদনটো কি আছিল প্ৰভু কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত তভু নচাৰুক চিতত তোৱাৰ চৰণত তুমি মোক কৰ্মফলে য'তেই জন্ম দিয়া মহানগৰতে দিয়া বা চহৰতে দিয়া নদীৰ পাৰতে দিয়া পাহাৰতে দিবা শিৱসাগৰ জিলাতে দিয়া বা নিমাই জান গাঁৱতে দিয়া তাতেই থাকি যাতে মই তোমাৰ নাম ল'ব পাৰো এই কৃপা মোক কৰা গতিকে তুমি কোৱাৰ দৰে মই কৰ্মফলে চাণ্ডালিনীৰ গৰ্ভত জন্ম ললো সঁচা কিন্তু কৃষ্ণে কি পৰম দেও সংসাৰতে সাৰ পাতকীও তৰে মাত্ৰ নাম ললে যাৰ সেই কৃষ্ণ এৰি যিটো আন দেৱ পূজয় পশুটো অধমসিটো একোৱে নুবুজয় হেন পাখণ্ডত মই কৰিলো আলাপ এতেকে সিজিল মোৰ অমোচন গতিকে এক কৃষ্ণ দেৱতা এৰি আন দেৱতা উপাসনা কৰা মানুহজনৰ লগত কথা পতাৰ কাৰণে মোৰ পাপ সিদ্ধ হ'ল নাৰদেটো আশ্চৰ্য প্ৰকাশ কৰিছে মই এই সময়লৈকে 12 জন বৈষ্ণৱৰ ভিতৰত নিজকে শ্ৰেষ্ঠ বৈষ্ণৱ বুলি ভাবি আছিলো আৰু এওঁক মই চাণ্ডালিনী বুলি নিজ জাতি বুলি ভাবিছিলো কিন্তু এওঁ বক্তব্যই দেখোন মোক এতিয়া দিব্য জ্ঞান দিলে চাৰিও বেদৰ তত্ত্ব তই আছ জানি তই সি উত্তম জাতি তই মহাজ্ঞানী অতি পাতকীও কৰি হৰিষ ধিয়াৱৈ কৃষ্ণ এক নিমিষ ভৈল পুণ্যশালী সিও বিচিত্ৰ পবিত্ৰ কাৰিকো কৰে পবিত্ৰ যে তোমাৰ বক্তব্যই আজি মোক পবিত্ৰ কৰি দিলে চাৰিও বেদৰ তত্ত্ব তই আছ জানি তই সি উত্তম জাতি তই মহাজ্ঞানী চাৰি বেদৰ সাৰ তত্ত্ব কি ব্ৰহ্মাই প্ৰমাণ কৰি দিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি 12 প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ যে ভগৱন্তৰ নাম নলোৱা মানুহ কোনো তৰিব নোৱাৰে এই সাৰ বস্তুটো ব্ৰহ্মাই 4খন বেদত নিৰ্ণয় কৰি থৈ গৈছে গতিকে তই 4 বেদৰ সাৰ তত্ত্ব জানলি তোতকৈ আৰু শ্ৰেষ্ঠ জাতি কোনো নাই এই বুলি নাৰদ মুনিয়ে স্বীকাৰ কৰিছে গতিকে এই তথ্য আমি উপলব্ধি কৰিব লাগিব আৰু আমি ভাগৱতৰ মতেদি আপুনি যি জাতি জনগোষ্ঠীৰ নাথাকক জাতি জনগোষ্ঠীৰ চিন্তা আপোনালোকে নকৰিব আপোনালোকে নিজক কি বুলি ভাবিব মই জীৱশ্ৰেষ্ঠ মানুহ গতিকে মই জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মোৰ কি দায়িত্ব আৰু কৰ্তব্য গুৰুজনাই কৃষ্ণই শংকৰৰূপে আহি ভাগৱতত লিখি থৈ গৈছে গতিকে ভাগৱতৰ মত যাতে আমি অনুকৰণ কৰিব পাৰোঁ আনৰ কথা শুনিব নালাগে আনৰ মত শুনিব নালাগে ভাগৱতক কিন্তু মান্যতা দিবই লাগিব ভাগৱতক মান্যতা দিবৰ কাৰণে শংকৰদেৱে অকল অসমৰ মানুহক আহ্বান জনোৱা নাছিল বিশ্বৰ মানৱক আহ্বান জনাইছিল উবা নৰলোক হৰি ভজিউক বুলি কৈছিল উবা অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘৰ বা অনাসংঘৰ বামুণীয়া বা কীৰ্তনীয়া সত্ৰ বা সমাজৰ বুলি তেওঁ সম্বোধন কৰা নাছিল তেওঁ বিশ্বৰ মানৱক উদ্দেশ্যি কৈছিল গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ যিটো কৰণীয় যিটো কৰিলে আমি জীয়াই থাকোঁতে শান্তি পাম মৰিলে সদ্গতি পাম বস সিমানেই কথা বেছি জানিব নালাগে বিষ্ণুৰ শাস্ত্ৰক জানিব নালাগে সম্ভৃত বুলি কৈছে যে তপ জপ জাগ যুগ সবে বিৰম্বন কেৱতে ভক্তিত মাত্ৰ তুষ্ট হুন্ত নাৰায়ণ আপুনি ঈশ্বৰৰ নাম লওক কওক গাওক আপোনাৰ ওপৰত সন্তুষ্ট হৈ যে এই তথ্য আমাক দিছে কৈছে যে ভকতি মুকুতি পদকো সাধন্ত আপুনি ঈশ্বৰৰ কথা ক'লে শুনিলে আপোনাৰ ভকতিও হ'ব মুক্তিও হ'ব মানে ভোগ কৰিবলৈও পাব আৰু মুক্তিও পাব আপোনালোকে অকল অসমৰ মানুহকে নাভাবিব পৃথিৱীৰ যিমান জনগোষ্ঠীৰ মানুহ আছে সকলো মানুহে ভকতক প্ৰাধান্য দিয়ে ভালৰ ভাল বস্তুটো ভকতৰ কাৰণে থয় মনত ৰাখিব কথাটো অকল অসমৰ বা আমাৰ ভাৰতৰ মানুহে নহয় বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহে
সকলো যে আপোনাৰ খ্ৰীষ্টিয়ানেই হওক মুছলিমেই হওক মানে আমাৰ হিন্দুৱে হওক আমাৰ মাত্ৰ শব্দকেইটাহে বেলেগ আমি ঈশ্বৰ বুলি কৈছোঁ কৃষ্ণ বুলি কৈছোঁ খ্ৰীষ্টিয়ানে গড বুলি কৈছে মুছলমানে আল্লাহ বুলি কৈছে শব্দকেইটাহে বেলেগ কিন্তু একেজনকেই আৰাধনা কৰিছে আৰু সকলো জাতি জনগোষ্ঠীৰ মানুহে ভকতকে প্ৰাধান্য দি আহিছে আৰু ঈশ্বৰকে আৰাধনা কৰি আহিছে এই কথা আমি উপলব্ধি কৰিব লাগিব সেইকাৰণে কৈছে আন দেৱ তেজী মুকে মাত্ৰ ভজি ধৰিলেক এক শৰণ অন্য দেৱতা ত্যাগ কৰাৰ লগে লগে এক শৰণ হ'ব লাগিব ন অন্য অনন্য শৰণ আনক আৰু ভজিব নালাগিব সাধু সেইজনে সাধু মুকে মাত্ৰ ভজি সেই সাধু সেইজন অৰ্জুনৰ আগে বুলিলা কৃষ্ণে বচন সেইজনকে সাধু বুলি কয় সেই এক শৰণ ভজন অনুপাম যিজনে আন দেৱতা এৰি মুখ ভজিছে সেইজনে সাধু গতিকে ঈশ্বৰৰ বোলে নজাহা সঞ্জাত কিনো লোক হতবুদ্ধি এতিয়া ঈশ্বৰেই গুৰু ৰূপে আহি এই কথাখিনি আমাক কৈছে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ গতিকে কৃষ্ণৰ অংশৰূপে আহি আমাৰ জীৱবিলাকক তেওঁ কৈ থৈ গৈছে সেইকাৰণে ভূত ভৱিষ্যতৰ কথা ভাগৱতত লিখি থৈ গৈছে ঈশ্বৰ পুৰুষ নহ'লে এনেকুৱা আজি কিমান বছৰ পূৰ্বতে ভাগৱত লিখিলে প্ৰতিটো কথা আমাৰ জীৱনশৈলীৰ লগত মিলি আছে পৃথিৱী থকালৈকে ভাগৱতৰ কথা আমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় হৈ থাকিব গতিকে মানুহ জাতি থকালৈকে এই কথাৰ পৰা কোনো বিচলিত নহয় এই কথা আমি অনুভৱ কৰিব লাগিব ঈশ্বৰৰ বোলে নজাহা সঞ্জাত কিনো লোক হদবুদ্ধি আনেশে কহয় মৰণতে নলৱে জীৱাৰ মহা ঔষধি যে আপুনি এতিয়া ইচ্ছা কৰিলে তপ জপ যজ্ঞ কৰিব পাৰিব কিন্তু মৰিবৰ সময়ত কোনোবাই কয় নেকি হেৰা তই এতিয়া তপ কৰ জপ কৰ যজ্ঞ কৰ দান কৰ তীৰ্থ কৰ বুলি কয় নেকি কি বুলি কয় হেৰা এতিয়া কৃষ্ণৰ নাম লোৱা মাত্ৰ কৃষ্ণৰ নাম লোৱা তপ জপ জাগ যুগ কাকো নুসুমৰে মৃত্যু বেলা মৰণতা জনক বেৰি সবে বোলে ৰাম বোলা হেন নামো এটিক্ষণে হেলা যি জাতি জনগোষ্ঠীয়ে মানুহ নহওক যি ধৰ্মৰ মানুহেই নহওক মৰিবৰ সময়ত পৰিয়ালবৰ্গই আহি কি কয় বোপা এতিয়া কৃষ্ণ বুলি কয় নেকি এতিয়া তপ কৰ এতিয়া জপ কৰ এতিয়া যজ্ঞ কৰ এতিয়া দান কৰ এতিয়া স্নান কৰ কয় নেকি নকয় গতিকে সেই যিটো নাম ল'লে মৃত্যুত আমাক তৰিব পাৰোঁ সেইটো নাম ল'বলৈ আমি কিয় হেলা কৰি আছো এই গুৰুজনে সেইকাৰণে আমাক খুব কৰিছে যে আনেশে কহয় মৰণতে নলৱে জীৱাৰ মহা ঔষধি জীৱন মৰিবৰ সময়ত যিটো ঔষধ পান কৰিলে জীৱই গতি পায় সেই নামটো আমি এতিয়া কিয় ল'বলৈ পিছ পৰি আছো বা আমি সেই বিষয়ে কিয় চিন্তা নকৰোঁ এইকাৰণে মহাপুৰুষে আমাক উপদেশ বাণী দিছে ভৈলা কৃষ্ণদেৱ আনেশে আবেশে উদিত বিদিত কৰিলা নাম গতিকে কৃষ্ণই এই সংসাৰত উদয় হৈ নাম তেওঁ প্ৰচাৰ কৰি থৈ গৈছে কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম গতিকে শংকৰে কৃষ্ণৰ দাস বুলি কৈছে কিংকৰ বুলি কৈছে এইটো আমাক কি দেখাইছে দাস্যত্ব ভাৱটো দেখাইছে যে আমাৰ ঈশ্বৰৰ প্ৰতি যেতিয়ালৈকে দাস্য ভাৱ নহ'ব আমি ভক্তি কৰিব নোৱাৰিম আমাৰ দাস্য ভাৱ লাগিব গতিকে অৱতাৰী পুৰুষ হৈও তেওঁ কৃষ্ণৰ কিংকৰ বুলি নিজকে কৈছে এই কথাখিনি আমি যাতে অনুভৱ কৰিব পাৰোঁ উপলব্ধি কৰিব পাৰোঁ আৰু জীয়াই থাকোঁতে যাতে এই কৰ্মখিনি আমি কৰিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব